চেঙা সমষ্টিৰ ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল হুছেইনে যোগদান কৰিলে এআইইউডিএফত। চেঙা সমষ্টিত টিকট কেন্দ্ৰিক সংঘাতৰ বাবে ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল হুছেইনে মঙলবাৰে বাঘপুৰত যোগদান কৰে এআইইউডিএফ দলত। চেঙা সমষ্টিৰ ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল হুছেইনে যোগদান কৰিলে এআইইউডিএফত। চেঙা সমষ্টিত টিকট কেন্দ্ৰিক সংঘাতৰ বাবে ৰাইজৰ দলৰ আহ্বায়ক আশ্ৰাফুল হুছেইনে মঙলবাৰে বাঘপুৰত যোগদান কৰে এআইইউডিএফ দলটোত। আসলতে বিগত এটা দশক সমাজৰ কাৰণে জনগণৰ কাৰণে কাম কৰি আহিছিলোঁ আৰু শেহতীয়াকৈ চেঙা সমষ্টিৰ যি আভ্যন্তৰীণ ৰাজনৈতিক পৰিৱেশ আৰু বিধায়কৰ যি অকৰ্মণ্যতা তেওঁ কাম নকৰে, ডেভেলপমেণ্টৰ কোনো কাম কাজ নাই আৰু যি মৌলিক প্ৰশ্ন সেইসমূহ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰাত সমষ্টিবাসী এইবাৰ বিচাৰিছে যে এজন যুৱ সমাজহিতকী ব্যক্তি তেওঁলোকে বিচাৰিছে, যাৰ কাৰণে মই আগুৱাই আহিছিলোঁ। জনগণে পচন্দ কৰিছে আৰু জনগণৰ ৰায়ক সন্মান জনাই মই আজি এআইইউডিএফ দলত যোগদান কৰিছোঁ। অনাগত দিনত দলৰ কাৰণে ২৪ জানুৱাৰীত নলবাৰীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নলবাৰীৰ পাইকাৰকুছি কেন্দুকুছিত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বিজয় সংকল্পত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ আগমনক লৈ নলবাৰীৰ কেন্দুকুছিত যুদ্ধগতিত চলিছে প্ৰস্তুতি। প্ৰায় ৪০ বিঘা মাটিকালিৰ এখন বৃহৎ পথাৰত সাজি থকা হৈছে পেণ্ডেল। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আন অতিথিসকল আৰু সভালৈ অহা লোকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ২.৫ লাখ মানুহক সম্বোধন কৰি অমিত শ্বাহে প্ৰদান কৰিব ভাষণ। এই সংকল্প সমাৰোহৰ পৰাই এক প্ৰকাৰ নলবাৰীৰ পৰাই নামনি অসমত বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বজাব। অধিক জনাব আমাৰ সতীৰ্থ ত্ৰিদীপ কলিতাই। জানুৱাৰীত নলবাৰীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, যাৰ বাবে এতিয়া ৰাজ্যিক বিজেপি অথবা নলবাৰী বিজেপিৰ গাত নাই তদ। আৰু ৰাজ্যিক বিজেপি তথা নলবাৰী বিজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ এতিয়া চলাইছে ব্যাপক প্ৰস্তুতি। নলবাৰী জিলাৰ পাইকাৰকুছিৰ অন্তৰ্গত কেন্দুকুছিৰ এইখন পথাৰতে ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব বিজেপিৰ বিজয় সংকল্প শীৰ্ষক এক সমাৱেশ। আৰু এই সমাৱেশস্থলীত প্ৰায় ২.৫ লাখ মানুহ সমাগম হোৱাৰ আশা কৰিছে বিজেপিৰ ফালৰ পৰা। আৰু এই ২.৫ লাখ মানুহক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিব উদাত্ত ভাষণ। আৰু যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আহি এক প্ৰকাৰ নলবাৰীকে ধৰি নামনি অসমত বিজেপিৰ নিৰ্বাচনী ৰণশিঙা বজাব। আৰু এই মুহূৰ্তত মই সেই বিজয় সংকল্পৰ যি সমাৱেশ হ'ব সেই স্থানত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত কেনেধৰণৰ প্ৰস্তুতি সেই সন্দৰ্ভত মই দেখুৱাবলৈ চেষ্টা কৰিম। সহযোগীক মই দৃশ্য দেখুৱাবলৈ আহ্বান জনাইছোঁ। আৰু এনেধৰণে এখন বৃহৎ পথাৰত এনেধৰণে সাজি উলিওৱা হৈছে এখন বিশাল আকাৰৰ মঞ্চ আৰু তাৰ সন্মুখ ভাগত এনেধৰণে যিসমূহ অতিথি আহিব, যিসমূহ ৰাইজ আহিব, বিজেপিৰ সমৰ্থক আহিব, সেইসকলক বহাৰ বাবেও ব্যৱস্থা কৰিব। আৰু এনেধৰণে বিশাল পথাৰ, যদি সম্ভৱ হয় সহযোগীক মই সমগ্ৰ দৃশ্যটো এবাৰ দেখুৱাবলৈ আহ্বান জনাইছোঁ। কেমেৰাই যিমান সম্ভৱ ঢুকি পাব আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰকাণ্ড পথাৰ এখন, বৃহৎ আকাৰৰ পথাৰ এখনত এনেধৰণে বিজয় সংকল্প অনুষ্ঠিত হ'ব বিজেপিৰ, আৰু য'ত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু অমিত শ্বাহে সম্বোধন কৰিব ২.৫ লাখ মানুহক, আৰু ২.৫ লাখ মানুহক উদ্দেশ্যি উদাত্ত কণ্ঠৰে ভাষণ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ ইতিমধ্যে প্ৰশাসনকে ধৰি সকলো ফালৰ পৰা নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে। তাৰ সমান্তৰালভাৱে যিসমূহ যাৱতীয় কাম কাজ আছে, যিসমূহ প্ৰস্তুতি আছে বিজয় সংকল্পৰ, সেই বিজয় সংকল্পৰ প্ৰস্তুতি এতিয়া পূৰ্ণদমে চলি আছে। আৰু এই খেলপথাৰখনত বা এই পথাৰখনত ইতিমধ্যে টেণ্ট হাউচৰ ব্যৱস্থা কৰা হৈছে, বনোৱাৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে দিনে নিশাই কাম কৰি আছে। আৰু ইতিমধ্যে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰিছে, পৰিস্থিতিৰ বুজ লৈছে, প্ৰস্তুতিৰ বুজ লৈছে। কি সাংসদ অথবা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া হওক, অথবা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হওক, ভৱেশ কলিতাই হওক, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক, আনকি বাট পৰি ৰোৱা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আহি এই স্থানত উপস্থিত হৈছিল, পৰিদৰ্শন কৰিছিল আৰু প্ৰস্তুতি সন্দৰ্ভত বুজ লৈছিল। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহিব, পুনৰ কৈছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যিহেতু ২৪ জানুৱাৰীত এই স্থানলৈ আহিব, নলবাৰী জিলালৈ আহিব, আৰু নলবাৰী জিলাৰ পাইকাৰকুছিৰ কেন্দুকুছিৰ এই পথাৰখনতে ২.৫ লাখ মানুহক সম্বোধন কৰি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰিব। এক প্ৰকাৰ বিজেপিয়ে ৰণশিঙা বজাব এই স্থানৰ পৰা। আৰু বিজেপিয়ে নামনি অসমত, নলবাৰীকে ধৰি নামনি অসমৰ ভিন্ন স্থানৰ বাবে হয়তো বিজেপিৰ বাবে
এটা প্লাছ পইণ্ট হ'ব বিজেপিয়ে যে আগন্তুক নিৰ্বাচন সেই নিৰ্বাচনত কেনেধৰণে ফলাফল পাব বা কেনেধৰণে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব তাৰ বাবেও যেন ইয়াত ৰণকৌশল কৰিব আৰু যাৰ বাবে হয়তো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই নলবাৰীৰ এই স্থানত উপস্থিত হৈ উদাত্ত কণ্ঠৰে ভাষণ দি ৰাইজক সম্বোধন কৰিব আৰু ৰাইজক ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে কিন্তু তাৰ লগে লগে বিৰোধী পক্ষ বা আন দল সংগঠনে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়াও কিন্তু সমত ধন্যবাদ ত্ৰিদীপ আৰু ইয়াৰ লগে লগে এতিয়া বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ এইটো সপ্তাহৰ দাদাৰ পছন্দ Magenta Shoes